মই ত্ৰৈলোক্যনাথ সৰভোগৰ পৰা আজি আমি কয়াকুছিয়া যিখন ৰিজৰ্ট আছে তাতে আহিছিলো আৰু তাতে আমি নাওত উঠি আমাৰ সৰু কালৰ এটা আচৰিত বস্তু আপোনালোকক দেখাম। হাই গাইজ, ওয়েলকাম টু মাই ইউটিউব চেনেল উইজডম শিকাই। আজি আমি গৈ আছো বঙাইগাঁৱলৈ। এনেই গৈ আছো, ওহো এনেই নহয়, এনেই কৰবালৈ কোনেও নাযায়। চ' আমি ফুৰিবলৈহে গৈ আছো। বস্তু আছে তাতে আমি দেখা নাই, মানে সেইকাৰণে গৈ আছো। হয় নেকি ফ্ৰেণ্ডছ? মাথো আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্ক্ৰু নকৰাকৈ স্কিপ নকৰাকৈ এই ভিডিঅ'টো চাওক। হয়, স্কিপ নকৰাকৈ আপোনালোকে প্ৰথমৰ পৰা এই ভিডিঅ'টো চাওক। আপোনালোকে চাই থাকক আৰু আমি 1 2 3 কৰি গৈ থাকো ভিডিঅ' কৰি। আৰে ৰে ৰে ৰে, এইফালে নহয়, এইফালে গ'লে আমি বেংগল কোচবিহাৰ পাম। এইফালে চিধাই এইফালে যাব লাগিব। এইফালে ৰাস্তা দেখিবলৈ পাইছে নহয় আপোনালোকে? এইফালে যাব লাগিব, তেতিয়াহে আমি বঙাইগাঁও পাম। ফ্ৰেণ্ডছ, আমি কয়াকুছিয়া বিললৈ গৈ আছো। বহুত ধুনীয়া লাগিব দৃশ্য। এই চাওকচোন, বহুত দিন আগত দেখা পাইছো, মানে আমি একদম সৰু আছিলো, তেতিয়া ইমান বস্তু নাছিল। বহুত প্ৰায় 10 বছৰ আগত গৈছিলো তালৈ। এতিয়া মানে লকডাউনত ঘৰত বহি থাকোতে ফেনখন একদম হেৰি হৈছে, সেইকাৰণে এতিয়া আমি আকৌ গৈ আছো। এতিয়া পৰিৱৰ্তন হ'লে নাই, চাই আহো অলপ। ফ্ৰেণ্ডছ, অৱশেষত আমি কয়াকুছিয়া বিলত আহি উপস্থিত হলো। অকমান আগত আহি উপস্থিত হলো, কিন্তু এতিয়া চোৱা নাই, ভিতৰলৈ যোৱা নাই, এতিয়ালৈকে ভিতৰত সোমোৱা নাই। আমি ভিতৰত সোমাম, তাৰ পিছত চাম। ফ্ৰেণ্ডছ, এই গছবিলাক চাওকচোন, কিমান ভাল লাগিছে, লাটুমৰ দৰে। চব দূৰৰ পৰা চাওক, কেনেকুৱা লাগিছে, বহুত ভাল লাগিছে নহয় নে? চাওকচোন, বহুত ভাল লাগিছে। এনেকুৱা বহুত আছে, এনেকুৱা বহুত ফুল গছ আছে। এই চাওক চাৰিওফালে, এই লাইনটোত চাওক, বহুকেইটা আছে। আমি ইটো পাৰৰ পৰা সিটো পাৰলৈ নাৱেৰে গৈ আছো। চাওক ফ্ৰেণ্ডছ, এই চৰাইবিলাকে উৰি আছে, ভাল লাগিছে, বহুত ভাল লাগিছে। উৰি উৰি মানে এঠাইৰ পৰা আন ঠাইলৈ গৈ আছে, বহুত ভাল লাগিছে। চাওক ফ্ৰেণ্ডছ, আমি যদি উৰিব পাৰিলেহেঁতেন কিমান ভাল লাগিলেহেঁতেন। চাওকচোন, এই চৰাইবিলাকে উৰি আছে, সিহঁতৰ দৰে আমিও ইপাৰৰ পৰা সিপাৰলৈ উৰি যাব পাৰিলেহেঁতেন। উৰি ফুৰি আছে, এই চাওক কিমান ধুনীয়া লাগিছে, ভাল লাগিছে। সিহঁতে জাক পাতি পাতি উৰি আছে। চৰাইবিলাকৰ উৰা দেখি আমাৰ মনত মানে এতিয়া এনেকুৱা লাগি আছে যে আমি উৰিব পাৰিলেও যদি হয়, তেনেহলে ইটো পাৰৰ পৰা সিটো পাৰলৈ কেনেকৈ গৈ মানে আমি শান্তি পালো হয়, এইটো কবই নোৱাৰো। আৰে উৰিব পাৰিলেতো আমাৰ টিকেটেই কাটিব নালাগিলেহেঁতেন, 120 টকাও নগলহেঁতেন। টিকটৰ পইচা খিনি বাচি গল হয়, বাইকৰ তেলো নালাগিলেহেঁতেন। ঘৰৰ পৰা উৰি আহি মানে এই কয়াকুছিয়া বিললৈ আহিব পাৰিলেহেঁতেন। অকলে ইয়াতে কি কৰি আছে দাদা? অকলে মানে আমি আৰু সিটো পাৰৰ পৰা ইটো পাৰলৈ আহোতে আপোনাক ইয়াত ইমান খুজি আছো এতিয়ালৈকে। একেলগে আহিছে, আপুনি বেলেগ ফালে গৈছিলে, সেইফালে যোৱাৰ পিছত আমি আপোনাক ইমান টাইম ধৰি খুজি আছো। হয় নেকি? আপুনি এই গছবিলাকৰ ভিতৰত প্ৰৱেশ কৰিছিল নেকি? নাই মানে আপোনাক সেইকাৰণেতো খুজি পোৱা নাই। আপুনি ইয়াৰ ভিতৰত সোমাইছিল নেকি? মই সোমোৱা নাই, আপুনিয়ে সোমাইছিলে। আপুনিয়ে সোমাইছিলে বোধ হয়, মই মানে ইয়াৰ ভিতৰত যোৱা নাই। মই এইবিলাক দৃশ্য চাই আছো, আনন্দ কৰি আছো, ফূৰ্তি কৰি আছো। ভাল লাগছে, একদম ইমান ধুনীয়া লাগছে। এইবিলাক হৈছে প্ৰব্ৰজনকাৰী পক্ষী, সময়ে সময়ে এবাৰ ইয়ালৈ আহি থাকে। তাৰপিছত যেতিয়া আকৌ সময় হ'ব, তেতিয়া ইহঁতে কি কৰিব, গুচি যাব বেলেগ ঠাইলৈ।
নমস্কাৰ মই ত্ৰৈলোক্যনাথ সৰভোগৰ পৰা আজি আমি কয়াকুছিয়া যিখন ৰিজৰ্ট আছে তাতে আহিছিলো আৰু তাতে আমি নাওত উঠি আমাৰ সৰু কালৰ যি সৰুতে আমি যেটো পাঠ্যপুথিত পাইছিলো এটা কবিতা আজি মনলৈ আহিল ঠিক আছে কক নাৱৰীয়াজনৰ লগত একেলগে গাইছো জোনবায়ে এটি তৰা দিয়া এটি তৰা নালাগে দুটি তৰা দিয়া পাটনাই চটনাই কিহত কৈ দিম হালধীয়া চৰায়ে বাও ধান খায় হাউদৰ পুতেকে নাও মেলি যায় নাৱে বোলে তুলুং ভুতুং বঠাই বোলে বাও গধূলিতে দবা কোৱা এটা বাক্য ৰৈ গেল নেকি নালাগে হ'ব সেই মানে আগৰ কালৰ বিলাক স্মৃতি কি মনত থাকে নেকি ভাল লাগিছে বহুত ভাল লাগিছে আৰু এটা আছিলে এনেকে নাওক লৈ নহয় বেলেগ হেৰি আছিলে হলৌ উঠিল টকৌ গছত লগাল সদৌ মদৌ যৌকৈ পৰিল নিয়ৰ হল জলৌ ঠিক আছে নমস্কাৰ ঠিক আছে ফ্ৰেণ্ডছ আমি ইটো পাৰৰ পৰা সিটো পাৰলৈ একেলগে গৈ আছো বহু কেইজন মানে ইয়াতে আছে একেলগে গৈ আছো সিটো পাৰলৈ এটা আচৰিত বস্তু আপোনালোকক দেখাম চাওক এইখন হৈছে এখন ব্ৰিজ মানে এই পাৰ্কখনৰ এখন ব্ৰিজ জীৱনত দেখা নাই এনেকুৱা গেট ব্ৰিজত আছে নেকি ব্ৰিজৰ গেট আমি ভবাই নাছিলো যে ব্ৰিজত গেট লগাই থৈ দিয়ে এতিয়াহে মানে চাইহে মই নিজে বিশ্বাস কৰিলো বহুত ভাল লাগিছে যে ব্ৰিজৰ মানে গেট থাকে ব্ৰিজত গেট আমি প্ৰথম দেখিলো এই মানে ৰাতি হলে মোৰ আইডিয়া মতে এইটো বন্ধ কৰি ৰাতি হলে এইটো বন্ধ কৰি ৰাখে সম্ভৱ চাওক সেইটো পাৰলৈ যাম আমাৰ এইটো হাওৰা ব্ৰিজ কলেও ভুল নহব ফ্ৰেণ্ডছ এইখন পাৰ্কত সুদীৰ্ঘ 10 বছৰ পিছত আকৌ আহিলো ফাৰ্ষ্ট ইয়াৰত যেতিয়া আছিলো মানে 2010 চনত এইখন পাৰ্ক লৈ আহিছিলো ছাৰে লৈ আহিছিল এতিয়া 10 বছৰ পিছত আকৌ আহিলো কিন্তু এইবাৰ ব্যতিক্ৰম ধৰণে আহিলো আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈহে আহিলো আপোনালোকৰ কাৰণে বহুত ভাল ভিডিঅ' বনাবলৈ এই ইয়ালৈ আহিলো ফ্ৰেণ্ডছ এই মাজত এই গছটো দেখিবলৈ পাইছে সেইটো ৰজা যেন লাগিছে মানে চাৰিওফালে গছ মাজত অকলেই আছে তাৰ মানে ৰজা যেন লাগিছে ওপৰৰ পৰা দৃশ্য গ্ৰহণ কৰি আছো তো ফ্ৰেণ্ডছ যদি এই ভিডিঅ' ভাল লাগিছে আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেন্ট কৰক আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ইমান দূৰৰ পৰা আহিছো আৰু আপোনালোকে যদি লাইক শ্বেয়াৰ নকৰে হলে কি কম আপোনালোকক এটাই অনুৰোধ কৰিছো আপোনালোকে এইখন চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব তো ফ্ৰেণ্ডছ এইখনেই আছিল কয়াকুছিয়া পাৰ্ক আমি চাই শেষ কৰিলো এতিয়া আমি ঘৰলৈ যাম ফুৰা কৰিলো এতিয়া মানে যাবলৈ ওলাইছো সন্ধিয়া হৈ আহিছে সন্ধিয়া হৈ সোনকালে যাব লাগিব মানে সময়ো নাই